ঢকুৱাখানাৰ উভতা চামপৰা মুখত কীৰ্তি শিক্ষাৰ্থীক সম্বৰ্ধনা। ঢকুৱাখানা মহকুমাৰ পশ্চিম দিশত অৱস্থিত উভতা চামপৰামুখ গাঁৱত অৱস্থিত কৃষ্টি ভৱনত উভতা চামপৰামুখ জ্যোতি কৃষ্টি সংঘৰ উদ্যোগত কীৰ্তি শিক্ষাৰ্থীসকলক শনিবাৰে সম্বৰ্ধনা জনোৱা হয়। জ্যোতি কৃষ্টি সংঘৰ সভাপতি তৰুণ টায়াৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাখনি উদ্বোধন কৰে TMPKৰ কেন্দ্ৰীয় সমিতিৰ সদস্য ৰাজীৱ টাইডে। জ্যোতি কৃষ্টি সংঘৰ সম্পাদক অমিয় কামানে আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত 2024 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ গাঁৱৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ উদ্দীপনা আৰু সন্মান দিয়াৰ উদ্দেশ্যৰে অনুষ্ঠিত সম্বৰ্ধনা সভাত সকলো কীৰ্তি শিক্ষাৰ্থীক গামোচা মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। এই সভাত পাতিচুক উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অনিল কামান, কবি ঘনকান্ত পেৰমে, TMPKৰ ৰিকং অৱনৰী সমিতিৰ সম্পাদক প্ৰমোতেশ পান্যাং, বালিচাপৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ধীৰেন পান্যাং, উপদেষ্টা দেৱব্ৰত পান্যাঙকে আদি বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। কাৰ উদ্যোগত পতা হৈছে আৰু চিকিৎসা সংঘৰ আৰু সকলো ৰাইজৰ সহযোগত এই কাৰ্যসূচী